বিশ্বৰ আটাইতকৈ দামী বিলাসী ঘৰটো ভাৰততে আছে। এই গৃহত বাস কৰা 7জন বাসিন্দাক হেয়া আগবঢ়াবলৈ নিয়োগ কৰা হয় 600জনীয়া কৰ্মচাৰী। সুইমিং পুল, জিম, হেলিপেড কি নাই ইয়াত। যেতিয়া মুম্বাইৰ তাপমাত্ৰা 40 ডিগ্ৰী চেলচিয়াছ হয়, তেতিয়া এই গৃহৰ এটা কোঠাৰ উষ্ণতা 10 ডিগ্ৰী হয়। এই গৃহৰ আচৰিত সুবিধাসমূহৰ বিষয়ে জানো আহক। বিশ্বৰ আটাইতকৈ দামী বিলাসী ঘৰটো আমেৰিকাতো পোৱা নাযায় আৰু ইউৰোপতো পোৱা নাযায়। ভাৰতৰ মুম্বাই চহৰত অৱস্থিত ভাৰতীয় ব্যৱসায়ী মুকেশ আম্বানীৰ পাৰিবাৰিক ঘৰ 27 মহলযুক্ত বিল্ডিংটো এণ্টিলিয়া নামেৰে জনাজাত। বহু হিচাপ অনুসৰি এই ঘৰটোৰ মূল্য $2 বিলিয়ন অৰ্থাৎ 15,000 কোটি টকা বুলি অনুমান কৰা হৈছে। কিন্তু বহুতে বিশ্বাস কৰে যে এণ্টিলিয়াতকৈ আটাইতকৈ দামী ঘৰটো হ'ল ৱাকিংহাম পেলেচ, যাৰ মূল্য $5 বিলিয়ন। যদিও ৱাকিংহাম পেলেচ এটা মুকুটৰ সম্পত্তি, এণ্টিলিয়া এক ব্যক্তিগত বাসগৃহ বুলি গণ্য কৰা হয়। এণ্টিলিয়া পৃথিৱীৰ আটাইতকৈ দামী ব্যক্তিগত ঘৰ বুলি ক'লে ভুল নহ'ব। এই বিলাসী ঘৰটোত কি আছে জানিবলৈ আজিৰ ভিডিঅ'টো শেষলৈকে চাওক, যিয়ে ইয়াক পৃথিৱীৰ আটাইতকৈ দামী ঘৰ হিচাপে গঢ়ি তুলিছে। এই ঘৰটোত বহুতো কোঠা আছে, যিবোৰৰ চাল দুটা, যাৰ বাবে এই 27 মহলীয়া অট্টালিকাটো 50ৰ পৰা 60 মহলীয়া যেন লাগে। এণ্টিলিয়াৰ প্ৰথম 6 মহলাত বিশাল গাড়ী পাৰ্কিং স্থান আছে, য'ত একেলগে 170খন বাহন ৰাখিব পাৰি। মুকেশ আম্বানীয়ে বিলাসী গাড়ীৰ প্ৰতি অতি আকৰ্ষিত আৰু তেওঁৰ গাড়ী সংগ্ৰহত 168খন গাড়ী আছে। এই বিলাসী পাৰ্কিং এলেকাৰ লগতে এটা গাড়ী ছাৰ্ভিচ ষ্টেচনো আছে, য'ত কেৱল আম্বানী পৰিয়ালৰ বাহনৰহে সেৱা আগবঢ়ায়। যদি বাহনেৰে যাত্ৰা কৰিবলৈ মন নাযায়, তেন্তে হেলিকপ্টাৰৰ বিকল্প সদায় মুকলি। এণ্টিলিয়াৰ ছাদত নিৰ্মাণ কৰা হৈছে 3টা হেলিপেড। পাৰ্কিং এলেকাৰ পৰা শ্বাহানা লবিলৈ যোৱা পথটো, য'ত 12টাৰ সলনি 9টা লিফ্ট আছে। এই লিফ্টবোৰ কেৱল সেইবোৰ মহলাতহে ৰৈ যায়, যাৰ বাবে প্ৰৱেশ পাছ দিয়া হৈছে। ওপৰৰ 2টা মহলাত এটা বিনোদন কেন্দ্ৰ আছে, য'ত আছে ছুইমিং পুল, জিম, জুচ বাৰ, ডান্স ষ্টুডিঅ' আৰু যোগাসন ষ্টুডিঅ'। ওপৰলৈ উঠি যোৱাৰ লগে লগে আপুনি স্পা চেলুন, মালিচ কক্ষ আৰু বিভিন্ন অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰিব পৰা এটা বৃহৎ গ্ৰেণ্ড হল পাব। মনোৰঞ্জনৰ কথা ক'বলৈ হ'লে এই ঘৰটোত চিনেমা হল আছে, য'ত 50জন মানুহে বহি চিনেমা চাব পাৰে। ইয়াত অগণন বেলকনি আৰু টেৰেছ আছে, য'ত বাগিচা কৰা হৈছে। এণ্টিলিয়াৰ বেৰত বাগিচাও আছে, যিয়ে গৰমৰ দিনত বেৰ আৰু কোঠাবোৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে। গ্ৰীষ্মকালৰ কথা ক'বলৈ গ'লে এইটোও জানি লওক যে জুন-জুলাই মাহত যেতিয়া মুম্বাইৰ তাপমাত্ৰা 40 ডিগ্ৰী চেলচিয়াছ হয়, তেতিয়া এণ্টিলিয়াৰ এটা অংশৰ উষ্ণতা 10 ডিগ্ৰী। এই অংশটোক শীতকালীন আশ্চৰ্য ভূমি বুলি কোৱা হয়, য'ত বৰফ উৎপাদক যন্ত্ৰৰ পৰা কৃত্ৰিম বৰফ তৈয়াৰ কৰা হয়। বিলাসী ভৱনটোৰ ডিজাইন চিকাগোৰ স্থাপত্য প্ৰতিষ্ঠান পাকানছ এণ্ড ৱেলছে কৰিছিল আৰু অষ্ট্ৰেলিয়াৰ কোম্পানী চিমি গ্ৰুপে আভ্যন্তৰীণ সজ্জা কৰিছিল। আশ্চৰ্যজনক কথাটো হ'ল 4 লাখ বৰ্গফুটৰ এই অট্টালিকাটো মাত্ৰ 7জনৰ বাবে নিৰ্মাণ কৰা হৈছে। মুকেশ আম্বানী, তেওঁৰ পত্নী নীতা আম্বানী আৰু তেওঁলোকৰ জীয়ৰী 2 পুত্ৰ আৰু বোৱাৰী। কিন্তু আশ্চৰ্যজনক কথাটো হ'ল এই 5জন লোকক সেৱা আগবঢ়াবলৈ আৰু বিলাসী ঘৰটোৰ যত্ন ল'বলৈ 600জনীয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে। এই কৰ্মচাৰীৰ বাবে এণ্টিলিয়াৰ এটা সম্পূৰ্ণ মহলা উচৰ্গা কৰা হৈছে। এই ঘৰ নিৰ্মাণত মাৰ্বল, স্ফটিক আৰু মুকুতা ব্যৱহাৰ কৰা হৈছে। সকলো সা-সুবিধাৰ লগতে ঘৰটোত মন্দিৰ আৰু বিভিন্ন হিন্দু দেৱ-দেৱীৰ মূৰ্তিও আছে। ভিডিঅ'টো কেনে লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।